হয় ৰাজদীপ, প্ৰতিদিন টাইমৰ সমূহ দৰ্শককে মই বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিহেতু অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ গৰু বিহু আৰু গৰু বিহুক লৈ দেখিবলৈ পোৱা গৈছে চহা কৃষক বা পশুপালকৰ যথেষ্ট আনন্দ। এই মুহূৰ্তত মই নলবাৰীৰ পাগলাদিয়াৰ সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ। গড়েমাৰে গাঁৱৰ পাগলাদিয়া নদীত এইদৰে গৰুক গা ধুৱাবলৈ গাঁৱৰ যি গঞা ৰাইজে ওলাই আহিছে আৰু এই গাঁৱৰ ৰাইজে এতিয়া দেখিবলৈ পোৱা গৈছে নৈত এইদৰে গৰুক গা ধুৱাইছে। আৰু যিহেতু আজি দীঘলতি মাখিয়তীৰে গৰু কোবোৱা হয়, লাও বেঙেনাৰ মালা পিন্ধোৱা হয়। ইতিমধ্যে লাও বেঙেনাৰ মালা তেওঁলোকে আনিছে আৰু গৰুক গা ধোৱাৰ পিছতে এই লাও বেঙেনাৰ মালা গৰুক পিন্ধোৱা হ'ব। আৰু এতিয়া দেখিছে কিদৰে আচলতে গাঁৱৰ ৰাইজে নৈৰ মাজত এই ধৰণে গৰুক গা ধুৱাইছে আৰু দীঘলতি মাখিয়তীৰে তেওঁলোকে গৰুক কোবাইছে। মই এজন ব্যক্তিৰ কাষলৈ যাব বিচাৰিম। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আজি যিহেতু গৰু বিহু যথেষ্ট আনন্দ, তাৰ মাজতে আপোনালোকে গোটেই নৈত গৰুক গা ধুৱাই আছে, কি ক'ব? হয়, এইটো পৰম্পৰা আমি সৰুৰে পৰা পাই আহিছোঁ আৰু অতীতলৈ আমি এইটো বৰ্তাই নিব বিচাৰিছোঁ। গতিকে আজিৰ দিনটোত ইয়াত বহুতো গৰুক গা ধোৱা হয়। এয়া আমাৰ দীঘলতি মাখিয়তী, এয়া ভলুকা বাঁহৰ চেকনিৰে আমি গৰুক খুৱাওঁ। ইয়াত লাও বেঙেনা আছে, লাও বেঙেনা খোৱা হয়। সন্ধিয়া হ'লে গৰু এতিয়া গা ধুৱাই সন্ধিয়া হ'লে যেতিয়া গৰু ঘৰলৈ আহিব তাক নতুন পঘাৰে আদৰি নিয়া হয়, তামোল পাণেৰে আদৰি নিয়া হয়। এই পৰম্পৰাটো আমি বৰ্তাই ৰাখিছোঁ। এয়া পৰম্পৰা। সন্ধিয়া তেওঁলোকে নতুন পঘাৰে গৰু বান্ধিব। এগৰাকী আইতাক দেখুৱাইছোঁ, আইতাও আহিছে, গা ধুৱাইছে, মাখিয়তী আনিছে, দীঘলতি আনিছে। আইতা অকণ ওচৰলৈ যদি আহে, এতিয়া মাখিয়তীৰে গৰুক কোবালে, গৰু কোবালে, গাও ধুৱাই দিলে, চব কৰিলোঁ, কামে নাই না। পৰম্পৰা আপোনালোকৰ গাঁৱৰ? আমাৰ গাঁও এই গড়েমাৰা। কি আনিছে? এই দীঘলতি লাৱংনা গোটা আনিছোঁ। এয়া দীঘলতি মাখিয়তী আনিছে আৰু এয়া দেখিছে সৰু ল'ৰাৰ পৰা আদি সকলোৱে আনন্দ উল্লাস। আচলতে আজি যিহেতু গৰু বিহু, নিজৰ পোহনীয়া গৰুহাল লৈ আহিছে, নৈত গা ধুৱাইছে। এতিয়া লাও বেঙেনাৰ মালা পিন্ধাব আৰু সন্ধিয়া নতুন পঘাৰে গৰু বান্ধিব। কিছু কিছু গাঁৱত আজি ধোৱা দিয়া হয়, থোপা দিয়া হয়, ধোৱা দিয়া হয়। এইদৰে আচলতে যিটো জনবিশ্বাস আছে যে আজি গৰুক গা ধুৱালে নিৰোগী হৈ থাকিব গৰু, আৰু লাও বেঙেনাৰ মালা পিন্ধাব আৰু যি মাখিয়তী দীঘলতিৰে কোবালে গৰু নিৰোগী হৈ থাকিব, এয়া এক জনবিশ্বাস গাঁৱৰ। সেই জনবিশ্বাস অনুসৰি এই গাঁৱত দেখিবলৈ পোৱা গৈছে এইদৰে পাগলাদিয়াৰ পাৰত আজি গৰু বিহু পালন কৰা হৈছে। আৰু গৰু বিহুৰ দিনাখন নিজৰ গৰুসমূহ আনি এইদৰে ধুৱাইছে। কিছু কিছু লোকে চেম্পুৰে গৰু ধুৱাই আছে, এয়া আমি দেখুৱাইছোঁ। এয়াই আচলতে অসমীয়াৰ যি বাপতি সাহোন বিহু আৰু বিহুৰ আনন্দ। যিহেতু নিজৰ পোহনীয়া গৰু লৈ অহা হৈছে নৈৰ মাজলৈ আৰু সকলোৱে। আৰু যদি আমি চাওঁ গাঁৱৰ ভিতৰৰ পৰা এতিয়াও গৰু আনি আছে, বহুত গৰু আচলতে ইয়াত আহিব, সকলোৱে এই নৈত গৰু গা ধুৱাব। আমি সেই দৃশ্য দেখুৱাইছোঁ। এয়াই হৈছে আচলতে গৰু বিহুৰ আনন্দ। আৰু এই গৰু বিহুৰ দিনাখন দেখিবলৈ পোৱা যায় নলবাৰীৰ বিভিন্ন গাঁৱত নৈ বা খাল বিলত এইদৰে গৰু গা ধোৱা হয়। আৰু কিছু সময় পিছত পাগলাদিয়াৰ আন এটা কোণলৈ আমি যাবলৈ চেষ্টা কৰিম, য'ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি এই গৰু বিহুত অংশগ্ৰহণ কৰিব। গতিকে আজিৰ এই গৰু বিহুৰ এক সুন্দৰ যি দৃশ্য সেয়া আমি দেখুৱাইছোঁ। বহাগ বিহুক এইদৰে আজি প্ৰথমটো দিনত আদৰা হ'ল। আজি যিহেতু চ'তৰ শেষ আৰু সংক্ৰান্তি, আৰু এই সংক্ৰান্তিৰ দিনাখনে যি ধৰণে বহাগ বিহু আদৰা হ'ল, বহাগ বিহু পালন কৰা হ'ল। এয়া নকুল তালুকদাৰে আমাক নলবাৰীৰ পৰা পৰিৱেশ দেখুৱাইছে। নলবাৰীত এইদৰে গৰু গা ধোৱা হৈছে পাগলাদিয়া নদীত। আমি আপোনালোকক সেই পৰিৱেশ দেখুৱাইছোঁ।